হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। বহুতে আপোনালোকে কমেণ্ট কৰি আছে 32 মিটাৰ শিডিউল লাগে আৰু সেইকাৰণে এই ভিডিঅ'টো মই 32 মিটাৰ শিডিউলৰ ওপৰতে কৰিছো। সেইকাৰণে আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো কমপ্লিট চাব, স্কিপ কৰি নাচাব, নহ'লে আপোনালোকে বুজি নাপাব কেনেকৈ ৰানিং কৰিব লাগে, কি ধৰণে কৰিব লাগে। আৰু যদি সেইবিলাক আপোনালোকে বুজি নলয় তেনেহ'লে পিছত আকৌ মোক কমেণ্ট কৰি থাকিব আৰু মোক কমেণ্টত বুজাই দিবলৈ যথেষ্ট অসুবিধা হয়। সেইকাৰণে ভিডিঅ'টো কমপ্লিট চাব আৰু বিশেষ একো নকওঁ, ডাইৰেক্ট আহো যে আপোনালোকে অনুশীলন কেনেকৈ কৰিব। প্ৰথমতে হৈছে আপোনালোকৰ সোমবাৰৰ পৰা ষ্টাৰ্টিং হ'ব যিহেতু, আৰু মই তাৰ আগতে কৈ লৈছো যে যিসকল নতুনকৈ আহিছে, একেবাৰে জাষ্ট ষ্টাৰ্ট কৰিছেহে, যাৰ ষ্টেমিনা অহাই নাই, যি ফিল্ডখনত এপাক দুপাক বা তিনিপাক তেনেকৈহে দৌৰিব পাৰিছে, তেওঁলোকে কিন্তু শিডিউল ফ'ল' কৰিব নালাগে। তেওঁলোকে অলপমান ষ্টেমিনাটো আনি ল'ব। প্ৰথমতে আপোনালোকে 15 পৰা 20 দিন সময় নৰ্মেল ৰানিং কৰিব, লাহে লাহে এপাক বা আধা পাককৈ বঢ়াবলৈ চেষ্টা কৰিব। যেতিয়া দেখিছে আপোনালোকৰ অলপ ষ্টেমিনা আহিছে, আপোনালোকে প্ৰায় 7-8 কিলোমিটাৰ দৌৰিব পৰা হৈছে, তাৰপিছত আপোনালোকে শিডিউল ষ্টাৰ্ট কৰিব। যদি আপোনালোকে একেবাৰে নতুনকৈ আহি শিডিউল ষ্টাৰ্ট কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ইঞ্জুৰি হ'ব আৰু আকৌ আপোনালোকে বহুত দিন ৰেষ্ট কৰিবলগীয়া হৈ যাব পাৰে। সেইকাৰণে একেবাৰে নতুনসকলে শিডিউল ফ'ল' নকৰিব। প্ৰথমতে আপোনালোকে অলপমান নৰ্মেল ৰানিং কৰি লওক, কেইদিনমান ৰানিং কৰি পেলাই তাৰপিছত যেতিয়া আপোনালোকৰ অলপমান ষ্টেমিনা আহিব তাৰপিছত আপোনালোকে শিডিউল ফ'ল' কৰিব। এতিয়া আপোনালোকক মই শিডিউলখন কৈ গৈছো, আপোনালোকে মনত ৰাখি ল'ব বা আপোনালোকে লিখি ল'ব। মনত ৰাখিবলৈ অলপমান সমস্যা হ'ব, সেইকাৰণে আপোনালোকে লিখি লওক। যদি লিখি লয় তেতিয়া আপোনালোকৰ অনুশীলন কৰিবলৈ সুবিধা হ'ব। প্ৰথম দিনা আহিলে সোমবাৰ দিনা থাকিব আপোনালোকৰ এটা 3200 মিটাৰ। এই 3200 মিটাৰত আপোনালোকে টাইমিং চাব পাৰে, কিমান টাইমিং লাগিছে। যিহেতু আপোনালোকৰ দেওবাৰে কিন্তু ৰেষ্ট থাকিব, সেইকাৰণে সোমবাৰ দিনা যদি আপোনালোকে 3200 মিটাৰ টাইমিং চাই তেতিয়াহ'লে আটাইতকৈ বেষ্ট টাইমিংটো পাব। সোমবাৰে আপোনালোকে 3200 মিটাৰ টাইমিং চাব, নিজৰ 3200 মিটাৰ এটা কৰিব। 3200 মিটাৰটো কৰাৰ পিছত আপোনালোকে 5 মিনিটমান ৰেষ্ট লৈ ফিল্ডখনত 3 বা 4 পাক আপোনালোকে নৰ্মেল জগিং কৰিব। তাৰপিছত আপোনালোকে ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ কৰিব পাৰে। এইটো আছিলে সোমবাৰ। আৰু আপোনালোকে লগতে যিসকলে মৰ্ণিং যদি অনুশীলন কৰিব নোৱাৰে কিবা কাৰণত, অনলি যদি গধূলিয়ে কৰিছে বা ইভিনিং টাইমত যদি কৰিছে, তেনেহ'লে একেধৰণে এইখিনি আপোনালোকে ফ'ল' কৰিব পাৰে। ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা আপোনালোকৰ থাকিব 800 মিটাৰ ৰিপিটেশ্যন। আপোনালোকে গম পাইছে, আগৰ পৰা যিসকলে চাই আহিছে তেওঁলোকেতো গম পায়, আৰু যদি নাজানে কৈ দিওঁ যে 800 মিটাৰ এইটো আপোনালোকৰ ইণ্টাৰভেল ট্ৰেইনিং হ'ব। ইণ্টাৰভেল ট্ৰেইনিং কেনেকৈ হয়, এটা 800 মিটাৰ কৰিলে মাজতে ৰ'লে, ইণ্টাৰভেল মানে গম পাইছে, আৰু আকৌ এটা 800 মিটাৰ কৰিলে আকৌ মাজতে ৰখিলে। এতিয়া কেনেকৈ কৰিব আপোনালোকে, এটা 800 মিটাৰ কৰিব আৰু সেই 800 মিটাৰটো চাব যাতে বহুত বেছি স্পীডো নাযায় আৰু একদম শ্ল' যাতে নহয়। এনেকুৱা এটা স্পীডত যাব যিটো স্পীডত গম পাইছে যে মোৰ অধিক ভাগৰ লগা নাই, তাৰপিছত আপোনালোকে আকৌ যাতে দৌৰিব পাৰে এনেকুৱা এটা লেভেলত দৌৰিব। বহুত বেছি স্পীড দি দিলে কিন্তু পিছলৈ প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোকে এটা 800 মিটাৰ কৰিব, তাৰপিছত আপোনালোকে 3 পৰা 4 মিনিট সময় ৰেষ্ট ল'ব, আকৌ এটা 800 মিটাৰ কৰিব। তেনেকৈ আপোনালোকে 4টা কৰিব। আৰু যদি কোনোবা পুৰণা আছে, যাৰ টাইমিঙো ভাল হৈছে, 12 মিনিট 30 ছেকেণ্ড, 12 মিনিট 40 ছেকেণ্ড তেনেকুৱা যদি দৌৰিব পাৰিছে, তেওঁলোকে 5টাও কৰিব পাৰে। কিন্তু যিসকল নতুনকৈ আহিছে তেওঁলোকে 3টাৰ পৰা 4টা কৰিলে হ'ব। অলপমান পুৰণাসকলে 4টাৰ পৰা 5টা কৰিব পাৰে, যাৰ অলপমান প্ৰেক্টিচ ভাল হৈছে। এইটো আছিলে মঙলবাৰ ট্ৰেইনিং। ইয়াৰ পিছত আহিলে বুধবাৰ ট্ৰেইনিং। বুধবাৰ দিনা আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব, আৰু সেই 5 কিলোমিটাৰটো চাব যাতে আপোনালোকে এটা এভাৰেজ স্পীডত যাব, যিটো স্পীডত জানিছে যে মই কমপ্লিট কৰিব পাৰিম। বা আপোনালোকে 6 কিলোমিটাৰো কৰিব পাৰে। যদি আগৰ পৰা কৰি থকা কোনোবা আছে, অলপমান যদি আপোনালোকৰ প্ৰেক্টিচ ভাল হৈছে, ষ্টেমিনা ভাল আছে, তেনেহ'লে 6 কিলোমিটাৰো কৰিব পাৰে। সেইটো আপোনালোকৰ নিজৰ এটা এভাৰেজ স্পীডত যাব, যিটো স্পীডত আপোনালোকে কমপ্লিট কৰিব পাৰে। কিন্তু এনেকুৱা নহয় যে প্ৰথমতে বহুত বেছি স্পীড গুচি গৈছে আৰু পিছলৈ শ্ল' হৈ গৈছে, তেনেকুৱা নকৰিব। এটা এভাৰেজ স্পীডত যাব, যিটো স্পীডত আপোনালোকে কমপ্লিট কৰিব পাৰে। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আপোনালোকে আধা ঘণ্টা শ্ল' ৰানিং কৰিব। সেইটো স্পীড যাব নালাগে, বেছি ভাগৰো লাগিব নালাগে, শ্ল' ৰানিং কৰিব আধা ঘণ্টা। তাৰপিছত আপোনালোকে লেগ ৱৰ্কআউটবিলাক কৰিব পাৰে, ফ্ৰী হেণ্ড স্কোৱাট আৰু বেলেগ লেগৰ যিবিলাক ৱৰ্কআউট আছে সেইবিলাক আপোনালোকে কৰিব পাৰে। ইয়াৰ পিছত আহিলে শুকুৰবাৰ দিনা আপোনালোকে কৰিব এটা 1600 মিটাৰ। 1600 মিটাৰ কৰাৰ পিছত আপোনালোকে 4 পৰা 5 মিনিট ৰেষ্ট লৈ আকৌ এটা 800 মিটাৰ কৰিব। সেইটো আপোনালোকৰ ট্ৰেইনিং থাকিব। আৰু ইয়াত চাব যাতে আপোনালোকে 1600 মিটাৰটো টাইমিঙো চাব পাৰে, অলপমান স্পীডত চাব যে আপোনালোকৰ যিটো এটা ভাল স্পীড আছে সেইটোত যাব চেষ্টা কৰিব। তাৰপিছত 4-5 মিনিট ৰেষ্ট লৈ আকৌ এটা 800 মিটাৰ কৰিব। তাৰপিছত আপোনালোকে ফ্ৰী হেণ্ড ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰিব পাৰে। ইয়াৰ পিছত আহিলে শনিবাৰ দিনা অলপমান আপোনালোকে লং ৰানিং কৰিব, কাৰণ ষ্টেমিনা যথেষ্ট প্ৰয়োজন। মই আগতে আপোনালোকক কৈছো, যদি ষ্টেমিনা ভাল নাথাকে তেনেহ'লে আপোনালোকৰ মাজতে ৰৈ দিবলগীয়া হ'ব। সেইকাৰণে ষ্টেমিনা যথেষ্ট প্ৰয়োজন। আৰু শনিবাৰ দিনা আপোনালোকে কি কৰিব, 6 পৰা 7 কিলোমিটাৰ লং ৰানিং কৰিব। আৰু কোনোবাই যদি অলপমান বেছি কৰিম বুলিলেও কৰিব পাৰে, কোনো আপত্তি নাই। 7-8 কিলোমিটাৰ 9 কিলোমিটাৰো কৰিব পাৰে, যদি কোনোবাই ইচ্ছা কৰে কৰিব পাৰে। কিন্তু বহুত বেছিৰো প্ৰয়োজন নাই, যিহেতু 6 পৰা 7 কিলোমিটাৰ যদি ভালকৈ আমি কৰোঁ তেনেহ'লে হৈ যায়। আৰু ইচ্ছা কৰিলে কোনোবাই 1-2 কিলোমিটাৰ বেছি কৰিব পাৰে। আপোনালোকে সেইটো এটা এভাৰেজ স্পীডত যাব, যিটো আপোনালোকৰ নিজৰ স্পীড আছে সেইটোত যাব চেষ্টা কৰিব। আৰু ধ্যান ৰাখিব যাতে সেই লং ৰানিংটোত এনেকুৱা নহয় যে প্ৰথমতে আপোনালোকে বহুত স্পীড দিছে আৰু পিছলৈ একদম শ্ল' হৈ গৈছে, তেনেকুৱা নহয়। এটা এভাৰেজ স্পীডত যাব চেষ্টা কৰিব, যিটো স্পীড আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈকে যাব পাৰে। প্ৰথমতে স্পীড দি পিছলৈ যদি শ্ল' কৰি দিয়ে তেতিয়া আপোনালোকৰ পেচ মেইনটেইন নহ'ব, আৰু তেনেকৈ হ'লে আপোনালোকৰ বিশেষ একো লাভ নাপাব। সেইকাৰণে এটা স্পীড যাব চেষ্টা কৰিব, প্ৰথমৰ পৰাই এটা এভাৰেজ স্পীডতে যাব। এনেকুৱা নহয় যে প্ৰথমতে ষ্টেমিনা আছে বুলি আপুনি বেছি স্পীড দি দিছে আৰু শেষৰ ফাললৈ একেবাৰে শ্ল' হৈ গৈছে বা নোৱাৰিছে, তেনেকুৱা নকৰিব। এটা এভাৰেজ স্পীডত যাব চেষ্টা কৰিব। আৰু যিসকল একেবাৰে নতুন আছে তেওঁলোকে 6-7 কিলোমিটাৰ প্ৰয়োজন নাই, তেওঁলোকে অলপমান কমাই কৰিব, 3-4 কিলোমিটাৰমান কৰিলে হ'ব। আৰু যিসকলে অলপমান আগৰ পৰা কৰি আহিছে, যাৰ সময় হৈছে, তেওঁলোকে 6-7 কিলোমিটাৰ কৰিব পাৰে।
সো এপিসোড আহিলে সানডে দিনা একো ট্ৰেইনিং কৰিব নালাগে, সেইদিনা আপোনালোকৰ ফুল ৰেষ্ট থাকিব, কাৰণ সপ্তাহত আমাক এটা দিন ৰেষ্টৰ যথেষ্ট প্ৰয়োজন। ৰেষ্ট ল'লে আমাৰ কি হ'ব, শৰীৰটো ৰিকভাৰ হ'ব, অলপমান ইঞ্জুৰি ফ্ৰী হ'ব, লগতে আপোনালোকে সোমবাৰে যেতিয়া আকৌ প্ৰেক্টিছ ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকৰ ষ্টেমিনাও যথেষ্টখিনি পাব। সেইকাৰণে সপ্তাহত এদিন আপোনালোকে ৰেষ্ট নিশ্চয় ল'ব। 7 দিনৰ 7 দিন কেতিয়াও প্ৰেক্টিছ নকৰিব, 6টা দিন প্ৰেক্টিছ কৰি এটা দিন ৰেষ্ট নিশ্চয় ল'ব। চ' এয়াই আছিলে আপোনালোকৰ উইকলি শিডিউল। সকলোৱে ফ'ল' কৰি যাব ভালকৈ, আৰু চাব বহুত ভাল ৰিজাল্ট পাব। যদিহে ভালকৈ আপোনালোকে ফ'ল' কৰি যায়, কনচিষ্টেঞ্চি যদি আপোনালোকে ৰাখে, তেনেহ'লে বহুত ভাল ৰিজাল্ট পাব, খুব কম সময়ত বহুত ভাল ৰিজাল্ট পাব। আৰু লাহে ধীৰে বঢ়াই যাব, বহুত এতিয়া বেছি জোৰ দিব নালাগে, বহুত স্পীডত কৰিব নালাগে। ইণ্টাৰভেল ট্ৰেইনিংবিলাক আপোনালোকে এটা হিচাপত কৰি নিব। প্ৰথম পৰাই খুব স্পীড দিব নালাগে, কাৰণ এতিয়া যথেষ্ট সময় আছে। খুব খৰখেদা কৰিলে কি হ'ব, আপোনালোকৰ ইঞ্জুৰি হ'ব পাৰে আৰু আপোনালোকৰ বহুত দিন আকৌ ৰেষ্ট হৈ যাব। সেইকাৰণে এটা লিমিটত কৰিব, বহুত বেছি খৰখেদাকৈ আগবঢ়াই নিব নালাগে। বাকী যদি কিবা আপোনালোকে বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। আশা কৰিছোঁ আপোনালোকে শিডিউলখন নিশ্চয় বুজি পাইছে, আৰু যদি কাৰোবাৰ কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।